আমাৰ ডেন্ডাঘাট স্পৰ্টছ এছ'চিয়েশ্যন ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ পৰা আৰম্ভ কৰি যিবোৰ বিষয়ববীয়াসকল আছে সন্মানীয় বিষয়ববীয়াসকল সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, নমস্কাৰ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট কষ্ট কৰিছে আৰু সেই হিচাপত ৰাইজৰ সহযোগিতাও পাইছে, সঁহাৰিও পাইছে, যিটো দ্বাৰা নেকি খুব শান্তিপূৰ্ণভাৱে এই টুৰ্ণামেণ্টখন সম্পূৰ্ণ টুৰ্ণামেণ্টখন শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। আৰু মই ধন্যবাদ দিব বিচাৰিম সন্মানীয় আমাৰ চামেলান্ত টাউন কমিটিৰ চেয়াৰমেন ৰবিচন ৰংপি ডাঙৰীয়াক। তেখেতে উইনাৰ ট্ৰফি আৰু লগতে ৰানাৰ্ছ আপৰ যিখন ট্ৰফি দুখন তেখেতে ডনেট কৰিছে। আৰু বাকী যিবিলাক আপোনাৰ মেন অফ দ্য মেচ বোলে বা মেন অফ দ্য টুৰ্ণামেণ্ট বোলে, বেষ্ট গ'লকিপাৰ, বেষ্ট ষ্ট্ৰাইকাৰ, যিবোৰ ট্ৰফি দিয়া হৈছে, যিসকলে ডনেট কৰিছে তেখেতসকললৈ মানে ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। খেলটো বহুত বঢ়িয়া লাগিছে আৰু টিমে যোনটো অপনেণ্ট টিম আছিল খাৰমদাও, ইহঁতৰ বহুত টাগৰা খেলিছিলে। ইট ৱাজ ভেৰি ডিফিকাল্ট মেচ ফৰ আছ এণ্ড with our team and with our lot of support from audience, we have won the match. And I would like to thank Danaghad Sport Associations for giving us this opportunity to play this league. And I would like to thank again coach, physio and manager. And goal আজি খেলটো মানে 1-1ত জিকি 1-1ত ড্ৰ হৈছে, তাৰপিছত পেনাল্টিত জিকিছে, ট্ৰাইব্ৰেকাৰ পৰা জিকিছে। তাৰ ইহঁতৰ 0 আছিলে আৰু আমাৰ 3টা আছিলে। আপোনালোকৰ দলটোৰ নাম কি আছিলে? আমাৰ ক্লাবত কিবা নগজেৰ ক্লাব, নগজেৰ এফ চি ন? নগজেৰ এফ চি। আজি হেপী, ভাল লাগিছে নিশ্চয়? বহুত এনজয় হৈছে, মানে গেমো বহুত এনজয় হৈছে। তাৰপিছত এইটো কি ক'ম আৰু হেপিনেছটো শ্ব' কৰিব পৰা নাই আৰু